লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰ দুই জালনোট সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী মতিবুৰ ৰহমান আৰু মকছিদুল আলম গুলীবিদ্ধ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল দুয়ো লুকুৱাই থোৱা জালনোটৰ সন্ধান দিবলৈ নিছিল দুয়োকে ভৰিত গুলী লাগে জালনোট সৰবৰাহকাৰী দুটাৰ এদিন পূৰ্বে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল দুয়ো হাস্পতালত ভৰ্তি কৰোৱা হৈছে গুলীবিদ্ধ মতিবুৰ আৰু মকছিদুলক জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে এই মুহূৰ্তত আৰক্ষী প্ৰশাসন দুই জালনোট সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী মতিবুৰ ৰহমান আৰু মকছিদুল আলম গুলীবিদ্ধ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল দুই অভিযুক্তই লুকুৱাই থোৱা জালনোটৰ সন্ধান নিবলৈ এক অভিযানত নিয়া হৈছিল দুই অভিযুক্তক তেনেতে আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা চলাইছিল আৰক্ষীৰ গুলীত গুলীবিদ্ধ জালনোট সৰবৰাহকাৰী দুটা ভৰিত গুলীবিদ্ধ দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে অসম বিধানসভাৰ অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি বিজেপিৰ চৰকাৰ অৰ্থাৎ HBS 2.0 চৰকাৰৰ আজি অত্যন্ত ডাঙৰ দিন গুৰুত্বপূৰ্ণ দিন আজি 26-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট যি বাজেটে আগন্তুক 5 বছৰ অৰ্থাৎ HBS 2.0 চৰকাৰৰ কাৰ্যকালৰ ৰূপৰেখা দাঙি ধৰিব এই বাজেটে আৰম্ভ হৈছে আজি দিনটোৰ কাৰ্যক্ৰমণিকা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো উত্তৰ মানে সাপ্লিমেণ্টাৰী নাপাওঁ উত্তৰটো দিছে আপোনাক নাই উত্তৰটো পালো তথাপি আপুনি সাপ্লিমেণ্টাৰী কিবা আছে যদি কৰকচোন সাপ্লিমেণ্টাৰী এনচাৰটো নাপাম সাপ্লিমেণ্টাৰী উত্তৰটো মই কৈ আছোঁ আপুনি প্ৰশ্নটো কৰকচোন সাপ্লিমেণ্টাৰী কি আছে ঠিক আছে অধ্যক্ষ ডাঙৰীয়া মোৰ প্ৰশ্নটো আছিলে ছাৰ BTR চুক্তিৰ যোগেদি আমাৰ শোণিতপুৰ আৰু বিশ্বনাথ তাৰপিছত দৰং আৰু নলবাৰী মানে 2022 চন 2023 চন আৰু 2024 চনত মুঠ 81খন গাঁও BTCলৈ অন্তৰ্ভুক্ত কৰা হৈছিলে কিন্তু ছাৰ দুখৰ কথাটো হৈছে ছাৰ গাঁওটো BTCলৈ অন্তৰ্ভুক্ত কৰা হ'ল অসমৰ বিশেষকৈ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এই বাজেটে বিশেষ তাৎপৰ্য বহন কৰিব ইউথ ইনফ্ৰাষ্ট্ৰাকচাৰ হেল্থ স্বাস্থ্য সকলোৱে নিশ্চয়কৈ কৰিব আৰু এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত বহল পৰিৱৰ্তন আনিব মই আশাবাদী সুন্দৰ আশাবাদী ডেফিনেটলি এটা প্ৰচেছ আণ্ডাৰ প্ৰচেছ আছে সেইটো ভাল খবৰ ডেফিনেটলি আহিব আপোনালোকে ৱেইট কৰক উইদিন এ 1 মান্থ ভাল খবৰ আহিব इसको इस सरकार ने कंटिन्यू करेंगे मैं आशा रखता हूँ ये सब समस्या समाधान हो जाएगा मैं फिलहाल यही कहना चाहता हूं कि देखिए जिस तरह से 2016 से हमारे मुख्यमंत्री हिमंत बिश्व शर्मा ने फाइनेंस को चलाया है और सक्सेसफुल एक फाइनेंस मंत्री रहा उसके बाद उन्होंने मुख्यमंत्री का दायित्वभार लिया फिर मुख्यमंत्री दायित्वभार लेने के बाद भी जिस तरह से ये आसाम आगे बढ़ रहा है आज ये आसाम सारे भारत के जितने सारे राज्य है हर राज्य के अंदर आसाम को भी पहचाना जाते हैं आसाम का नाम भी आता है हिमंत बिश्व शर्मा बोलने के साथ साथ ही आसाम का नाम आ जाते हैं इसीलिए पहली बार मैं भी पहला बार इस बार मैं MLA बना हूं और फर्स्ट टाइम आज बाजेट জনকল্যাণৰ কাৰণে আৰু বাজেটখন অসমখন সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ ল'ৰা ছোৱালীৰ এটা সুন্দৰ ভৱিষ্যত গঢ়িবৰ কাৰণে আৰু কৰ্মসংস্কৃতিৰ যাত্ৰাটো এটা ত্বৰান্বিত কৰিবৰ কাৰণে আৰু জ্বলন্ত সমস্যা যে সমাধান কৰাৰ প্ৰতিফলন এই বাজেটত হ'ব আমাৰ ওদালগুৰি জিলাৰ পৰা প্ৰায় 150 কিলোমিটাৰ দূৰত গতিকে খালি গাঁওটোহে ইনক্লুড কৰা হ'ল ছাৰ শৰ্মা ডাঙৰীয়া আৰু মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক বহু শুভকামনা জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীত্বত এইখন প্ৰথম বাজেট আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বিত্তমন্ত্ৰী হিচাপে জীৱনৰ প্ৰথম বাজেট আমি আশা কৰিছোঁ এই বাজেটে ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰক প্ৰতিফলিত কৰিব আৰু যিখিনি আমি
ৰাইজৰ ওচৰত আমি প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতি পূৰণত এই বাজেটখনে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু উন্নয়নমুখী হ'ব আৰু এই বাজেটটো নিশ্চিতভাৱে অসমৰ বাজেট হিষ্ট্ৰীত এটা মাইল ষ্টোন হ'ব, সেইটো আমি আশা কৰিছোঁ। সমষ্টি উন্নয়নৰ কাৰণে গুৱাহাটীখন আপুনি কৈছিল শ্বিলং চেৰাপুঞ্জী ইত্যাদি বনাব, গতিকে তেনেকুৱা ধৰণৰ পৰিকল্পনা লৈ বাজেটত কিবা আশা কৰেনে? নিশ্চিতভাৱে আপুনি চাব, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে। আৰু তেখেতে নিশ্চিতভাৱে প্ৰতিটা সমষ্টিৰ কাৰণে চিন্তা কৰিব আৰু চেণ্ট্ৰেল গুৱাহাটী বাদ নকৰে। মধ্য গুৱাহাটীৰ পানীৰ সমস্যাৰ কাৰণে কি আশা কৰিছে? কালিৰ দিনটোত আপুনি কিন্তু পানীক লৈ সৰব হৈছে। আপুনি মাননীয় বিভাগীয় মন্ত্ৰী আমাকে প্ৰতিশ্ৰুতি দিলে অতি শীঘ্ৰে ডিচেম্বৰ মাহৰ ভিতৰতে তেখেতে পানীৰ সমস্যাটো পূৰণ কৰিব। আপুনি কালি অধ্যক্ষৰ কোঠালৈ গ'লনে? হয়, গৈছিলোঁ। অধ্যক্ষ মাতিছিল। কি ক'লে অধ্যক্ষ? তেখেতে পৰামৰ্শ আগবঢ়ালে আৰু তেখেতে পৰামৰ্শ অনুসৰি আমি আগবাঢ়ি যাম বাৰু। ধন্যবাদ। আৰু এনেদৰেই এতিয়া এই বাজেটক লৈ শাসক বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া। শাসক পক্ষই দাবী কৰিছে এই পূৰ্ণাংগ বাজেটে সৰ্বস্তৰৰ জনতাক সম উন্নয়নত গুৰুত্ব প্ৰদান কৰিব। খোৱাপানীৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, সকলো সমস্যাৰ পৰা মুক্ত হ'ব ৰাইজ। বাজেটত কি কি আছে, কিন্তু বাজেট খুব ধুনীয়া হ'ব। অসম আৰু আমাৰ অসমৰ সকলো জনগণৰ কাৰণে বিভিন্ন মানে দিশত আগুৱাই যোৱাৰ কাৰণে যিবোৰ কথা আমি চৰ্চা কৰি থাকোঁ, ৰাইজে যিবোৰ দৈনন্দিন জীৱনটোত সমস্যাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অন্যান্য মন্ত্ৰীসকলক অৱগত কৰি আছে, মানে হিচাপে বাজেটত সেইবিলাক আহিব। বিধানসভাৰ নিৰ্বাচনৰ সময়তো যিবিলাক ৰাইজৰ আগত কথা কোৱা হৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাৰ্টিৰ মানে যিটো ইস্তাহাৰত, সেইবোৰো বাজেটত প্ৰকাশ পাব। মোৰ বিভাগটো তেনেকুৱা বিশেষ নাই, আন্তঃগাঁথনিবিলাক চব বিভিন্ন ডিপাৰ্টমেণ্টবিলাকে কৰিব। মোৰতো বিভাগৰ ক্ষেত্ৰত চবটোৱে মোৰ মাত্ৰ মানে কি কয় ভালদৰে কেনেকৈ অসমৰ প্ৰত্যেকজন নৱ যুৱক মানে নৱ প্ৰজন্মক আমি আগুৱাই লৈ যাব পাৰোঁ, মটিভেশ্যনেল মেইনলি চব কথাবিলাক মোৰ বিভাগৰ তেনেকুৱা ধৰণৰ নাই। ডাঙৰ আন্তঃগাঁথনিবিলাক এইটো হ'ব। তথাপিও আমি মানে কি কয় স্পৰ্টছ বা হেণ্ডলুম অন্যান্য বিষয়ত কাম কৰিবলৈ স্কিল মানে কিছু তাত মানে কিবা কৰিব। আৰু বাকী আগৰ পৰাই আমাৰ অনগয়িং স্কিমবিলাক আছে গোটেইটো। আপোনালোকে জানে জাপানৰ কাৰণে আজি চেম ফ্লাইটৰ পৰা আৰম্ভ কৰি জাপানিজ মানে লেংগুৱেজ টিচাৰৰ কাৰণেও ট্ৰেইনিং আৰম্ভ হৈছে, গতিকে অনগয়িং চলি আছে। সেইটোৱে জনজাতিসকলৰ কাৰণে বাজেটৰ ইমান কোনো প্ৰয়োজন নাই। আমি এতিয়া পৰিকল্পনা আধাৰত কামবিলাক কৰি যাই থাকোঁ। এতিয়াৰ বাজেটতো কিছু থাকিব মানে কি কয় আপোনাৰ আগতীয়াকৈ কিছুমান কামবিলাক মানে কৰিবৰ কাৰণে। গতিকে চব অলৰেডি জনজাতীয় যিটো আপোনাৰ কি কৈছে ITFC ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ, এই বিভাগত অলৰেডি যিটো পৰিকল্পনা লৈছে হিচাপে কাম কৰিবলৈ আমি মানে পৰিকল্পনা লৈছোঁ, হিচাপে কামবিলাক চলি যাব। তাত বিশেষ নাই। মূল কথাটো হ'ল কি সকলোৱে নিজৰ মানে ৰীতি নীতি সমাজৰ এইবিলাক লৈ পেলাই সংস্কৃতি সেইবিলাক লৈ পেলাই চলি যাব পাৰিব লাগিব। আৰু প্ৰত্যেকটা ইণ্ডিজিনাছ ট্ৰাইবেল কমিউনিটিৰ মানে সকলো যিবোৰ তেওঁলোকৰ জাতীয় বিষয় আছে সেইবিলাকক সদায় কেনেকৈ আমি সুৰক্ষা দিব পাৰোঁ আৰু এইটো প্ৰমোশ্যন কৰিব পাৰোঁ, সেই কামটোৱে আমি কৰি যাম।